নমস্কাৰ, মোৰ নাম ৰিংকু তালুকদাৰ। মই মোৰ ভিডিঅ' যিসকলে চাই তেওঁলোকে জানে মই চিৰিয়াখানাত ভিডিঅ' বনাবলৈ আহোঁ। তো মই আজিও চিৰিয়াখানাত ভিডিঅ' বনাবলৈ আহিলোঁ। আহি মই দেখিবলৈ পালোঁ যে ইয়াত আপোনাৰ এইফালে চাওক, এই বাছবোৰ যে দেখিছে, এই বাছবোৰত স্কুলীয়া ছাত্ৰ ছাত্ৰী, অধ্যয়ন কৰা ছাত্ৰ ছাত্ৰী চিৰিয়াখানা চাবলৈ আহিছে। ইয়াত আপোনাৰ কেইবাখনো বাছ আহিছে। সেইফালৰ পৰা চাওক, সেইফালে এখন বাছ আছে, এইফালে এখন ওলাই গৈ আছে, এইফালে আছে আপোনাৰ NPS ইণ্টাৰনেশ্যনেল স্কুল। এনেকৈ আপোনাৰ বিভিন্ন ঠাইৰ পৰা বিভিন্ন বাছত আহিছে। কমেও ইয়াত মই বাছ দেখিবলৈ পাইছোঁ আপোনাৰ কমেও 10-12খন, তাতকৈ বেছি হ'ব পাৰে। তো বলক, মই এখন বাছ দেখিবলৈ পাইছোঁ। এই বাছখনৰ সন্মুখত কি লিখা আছে আপুনি চাই লওক। এই বাছখন চাওক, এই বাছখনৰ সন্মুখত কি লিখা আছে আপুনি নিজে পঢ়ি ল'ব হা। এডুকেশ্যনেল ট্যুৰ টু গুৱাহাটী ফ্ৰম জায়ন বাইবেল কলেজ, ওদালগুৰি, 28 নৱেম্বৰ 2024। এই এখন বাছ আৰু এইফালে এখন বাছ, এই দুখন বাছ। এই দুখন বাছ ক'ৰ পৰা আহিছে? আপোনাৰ ওদালগুৰিত আপোনাৰ জায়ন বাইবেল কলেজ আছে। ওদালগুৰি আপোনাৰ অসমৰ এখন জিলা। তাত ময়ো গৈছোঁ। মই গৈও তাত বহুত মই বাইবেল চাৰ্চ মানে গীৰ্জাঘৰ, এইটো আপোনাৰ যীশু খ্ৰীষ্টৰ হয়। যীশু খ্ৰীষ্টৰ এইটো যিবিলাক যীশু খ্ৰীষ্টক মানে যিসকলে নিজৰ ঈশ্বৰ হিচাপে গ্ৰহণ কৰে, স্বীকাৰ কৰে, মানে যীশু খ্ৰীষ্ট আমাৰ উদ্ধাৰকৰ্তা বুলি যিসকল মানুহে বিশ্বাস কৰে, তেওঁলোকে গীৰ্জাঘৰলৈ যায়, চাৰ্চলৈ যায়। এতিয়া মই ভিডিঅ' বনোৱাৰ উদ্দেশ্যটো হ'ল মানে অসমত কিমান মানুহ আছে, মানে খ্ৰীষ্টান ধৰ্মাৱলম্বী, মানে খ্ৰীষ্টান ধৰ্মত বিশ্বাস কৰা মানুহৰ সংখ্যা কিমান, এই ডাটাটো এতিয়ালৈকে ৰাজহুৱা হোৱা নাই। এই ডাটাটো যদি পাব্লিছ হয় তেতিয়াহ'লে আপোনাৰ চকু কপালত উঠিব, আপুনি আচৰিত হৈ যাব। কাৰণ অসমত ইমান মানুহ আছে যিসকল মানুহ মানে হিন্দু হয়, তেওঁলোক হিন্দু পৰিয়ালৰ মানুহ, কিন্তু তেওঁলোক এতিয়া হিন্দুৰ পৰা স্থানান্তৰিত হৈ কনভাৰ্ট হৈ মানে খ্ৰীষ্টিয়ান হৈছে, খ্ৰীষ্টিয়ান মানে ধৰ্ম চেঞ্জ কৰিছে। তো এই যিটো তথ্য, এই তথ্যটো আপোনাৰ কেনেকৈ আহিব? ধৰক এতিয়া মোৰ নাম ৰিংকু তালুকদাৰ। মই এখন চৰকাৰী ফৰ্ম স্কুলত পঢ়িব গ'লে বা ক'ৰবাত গ'লে মই চৰকাৰী ফৰ্ম এখন ফিল আপ কৰিব লাগে। সেই ফিল আপ কৰা ফৰ্মখনত এটা অপশ্যন থাকে। অপশ্যনটো হ'ল কি? নাম, দেউতাৰ নাম, তোমাৰ নেশ্যনেলিটি, তোমাৰ ধৰ্ম, ৰিলিজিয়ন, এই ৰিলিজিয়ন অপশ্যন এটা থাকে। সেই অপশ্যনটোত মই কি দিওঁ? আপোনাৰ হিন্দু। কিন্তু মই যদি খ্ৰীষ্টান ধৰ্ম লৈ লওঁ, সেই অপশ্যনটোত খ্ৰীষ্টান দিব লাগিব। ইয়াত কথাটো হৈছে কি, ইয়াত বহুত মানুহ মানে খ্ৰীষ্টান আৰু হিন্দুৰ মাজত আছে। মাজত মানে কেনেকুৱা? তাত দিয়ে হিন্দু, কিন্তু তেওঁলোক হৈ গ'ল খ্ৰীষ্টান। এই যে খ্ৰীষ্টানৰ যিটো ডাটা, এই ডাটাটো নৰ্থ ইষ্টত যদি আপুনি গোটেই টোটেল ডাটাটো যদি আপুনি মানে প্ৰতিজন মানুহক যদি সেই ডাটাটো উলিয়াই, তেনেহ'লে মই কমেও আপোনাৰ যিবোৰ মানে জনগোষ্ঠীয় এলেকা, মানে বড়োলেণ্ড, কাৰ্বিলেণ্ড, মিচিংলেণ্ড, এনেকুৱা মানে যিবিলাক জনগোষ্ঠীয় মানুহ আছে, মিচিং মানুহ হওক, কাৰ্বি, বড়ো, ৰাভা, হাছং, ট্ৰাইবেল, এনেকুৱা মানে যিবিলাক
মানুহ এই মানুহবোৰ এতিয়া মানে খ্ৰীষ্টিয়ান হৈ গৈছে, অলৰেডি হৈ গৈছে আৰু বহুত মানুহ হ'ব। তো এইটো এটা এই বিষয়টো কিয় হৈ আছে, এজন হিন্দু মানুহ খ্ৰীষ্টান ধৰ্ম কিয় হৈ আছে, এইটো আলোচনাৰ বিষয়। এই বিষয়টো আলোচনা খুব গভীৰভাৱে কৰিব লাগে। ধৰি লওক মই হিন্দু ধৰ্ম মই মানে আছিলোঁ, কিন্তু মই খ্ৰীষ্টান ধৰ্ম ল'বলৈ গৈ আছোঁ। কিয় গৈ আছোঁ? দিছ ইজ এ বিগ কুৱেশ্যন, মানে ডাঙৰ প্ৰশ্ন। তো এই বিষয়ে মানে আমাৰ সমাজত এটা আলোচনা হ'ব লাগে। মই ভাবোঁ যিবিলাক মানে সচেতন ব্যক্তি আছে, জ্ঞানী ব্যক্তি আছে, শিক্ষিত ব্যক্তি আছে, তেওঁলোকে এটা সুন্দৰ বিশ্লেষণ আগবঢ়াব বুলি মই আশা কৰিলোঁ। ঠিক আছে, ধন্যবাদ।